মই কালি ৱাজেদ আলী চৌধুৰী ডাঙৰীয়াক আপোনালোকৰ সংবাদ মাধ্যম এটা নিউজ বাজিছিলে। মই এইটো বজাৰ পিছত আৰু কোনোখন পেপাৰত মই ৱাজেদ আলী চৌধুৰীক স্পষ্টভাৱে সুধিছিলোঁ, আপোনালোকে দিল্লী গৈছে মই গম নাপাওঁ কি কথা। তেতিয়া তেখেতসকলে মোক ক'লে যে আমাৰ কিছু বিধায়কে আমাৰ CLPত আলোচনা কৰিছিলে, আমাৰ কেইটামান পোষ্ট খালী আছে, যেনে কমলাক্ষ গুচি যোৱাৰ পিছত ডেপুটি CLP, ৰূপজ্যোতি কুৰ্মী গুচি যোৱাৰ পিছত আপোনাৰ ছেক্ৰেটেৰী, তাৰপিছত ৰকিবুল হুছেইন সাংসদ হোৱাৰ পিছত ডেপুটি CLP, কমলাক্ষ যোৱাৰ পিছত ডেপুটি CLP, এনেকৈ 3টা পোষ্ট খালী আছে। গতিকে এইবিলাক পূৰণ কৰিবলৈ তেখেতসকলে ইচ্ছা প্ৰকাশ কৰি দিল্লীত সাক্ষাৎ কৰিব গৈছে। তাতকৈ কম বেছি যিখিনি কথা ওলাইছে বিসংবাদ, এই বিষয়ে মই জ্ঞাত নহয়, কিন্তু মই এটা কথা ক'ব পাৰোঁ মোৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰা। 16 চনৰ পৰা মোক খেদাব লাগে বুলি বহুত চিগনেচাৰ কেম্পেইন হৈছিল, দিল্লীলৈ মানুহবিলাক গৈ আছিল। তেতিয়া কিন্তু হাইকমাণ্ডে কি কাৰণে নাজানো মোক খেদোৱা নাছিল। গতিকে এনেকৈ দৰ্খাস্ত লিখি খেদাব ক'লেও নেখেদায় কেতিয়াবা। গতিকে যদি তেনেকুৱা কাৰোবাৰ মনত আছে, সফল নহ'ব পাৰে। বাৰ ইয়াৰ পূৰ্বেও পত্ৰলৈ গৈছিল আৰু এইবাৰ পঞ্চায়ত নিৰ্বাচনৰ কাৰণে নিশ্চিতভাৱে ভাল কৰিবলৈ যত্ন কৰিব লাগে, আৰু পঞ্চায়তবিলাক একদম লোকেল ইছ্যুত হয়। সেই গতিকে প্ৰদেশ কংগ্ৰেছৰ পৰা বহুত কিবা কৰিব লাগে বুলি ব্যক্তিগতভাৱে মই নাভাবোঁ, কিন্তু প্ৰতিজন যিবিলাক বিষয়ববীয়া গুৱাহাটীত গড়মূৰীয়া দলৰ বিষয়বাবলৈ থকা আছে, তেখেতসকলে আচলতে গাঁৱে ভূঞে চুকে কোণে বিজেপি দলৰ অপশাসন আৰু কংগ্ৰেছৰ দিনত কেনেকৈ ৰাইজৰ বাবে বিভিন্ন আঁচনি আছিল, আৰু বৰ্তমান সময়ত যিটো দেশৰ বিভিন্ন দিশত যিবিলাক সমস্যা আহিছে, এইবিলাকৰ বিষয়ে ৰাইজক অৱগত কৰিব লাগে। অসমত এটা কথা হৈ আছে, মুখ্যমন্ত্ৰী মহোদয়ে সকলোকে আঁচনি ঘোষণা কৰি থাকে। যোৱাকালি এটা আঁচনিৰ কথা শুনিলোঁ, বিধানসভাত এই বিষয়ে হৈছিলে ঘোষণা। বিধানসভা হোৱাৰ পিছত এইটো কেবিনেটত ঘোষণা কৰাটো নহয়, প্ৰকৃততে কেবিনেটত আগতে হয়, তাৰপিছত পলিচি ফৰ্মুলেট হয় আৰু বিধানসভাত এপ্ৰুভ কৰায় ফাইনেন্সিয়েল কাৰণত। মুখ্যমন্ত্ৰীয়ে কালি আকৌ এচাম মানুহক VDB নিচিনাকৈ ৰেইনকোট দিব, পইচা দিব যুৱকবিলাকক। এইটো এটা আকৌ নতুন টুপি এটা দিলে কালি। অক্টোবৰ মাহৰ পৰা হ'ব, ছেপ্টেম্বৰ মাহত এখন অধিৱেশন হ'ব। যদি এতিয়া বাজেট নাই, তেতিয়াহ'লে সেইখিনি সময়ত অক্টোবৰ বুলি কৈছে ন কালি। তেতিয়াহ'লে আমাৰ কিন্তু বানপানী সময় এইটোহে, এই মাৰ্চ, এপ্ৰিল, মে', জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ, তাহলে এইখিনি সময়তহে সেই মানুহখিনিক নিয়োগ কৰিব লাগিছিল। আৰু নিয়োগ কৰাৰ ক্ষেত্ৰত অলপ কলমে হৈছে, কিন্তু তেখেতে কৈছে আমি অক্টোবৰ পৰা কৰিম, কিবা কৰিম। গতিকে এই যে নিৰ্বাচনী আয়োগে আকৌ এফালেদি কি নাম তেখেতৰ কুমাৰ, তেখেতে কৈ থাকে আলোক কুমাৰ ন, তেখেতৰ মই শুনিছোঁ যে একদম কৈ আছে একদম নিৰপেক্ষ হ'ব, নিষ্পক্ষ হ'ব। কিন্তু তেতিয়াহ'লে মই এইটো নাজানো তেওঁ এইটো কথা ঘোষণা কৰিবলৈ পাৰ্মিশ্যন লৈছিল নে নাই। যোৱাকালি এইটো এটা টোপহে, কাৰণ কৈছে যে যিমান মথাউৰি আছে তাত 15জনকৈ ল'ৰাক কিবা কিবি পইচা দিব। আজি তেনেকৈ কিমান টোপ দি থাকিব? এই টোপৰ ৰাজনীতিৰ বিপক্ষে জনগণক ক'ব লাগে, সেইটোৱে মূল কাম। ইয়াত প্ৰদেশ কংগ্ৰেছৰ প্ৰকৃততে যিসকল বিষয়ববীয়া তেখেতসকলে একদম এতিয়া গাঁৱে গুচি যাব লাগে। দিল্লীত কোনোবা লিডাৰ আহিলে ধৰক এজন বা দুজনেহে গামোচা পিন্ধাবলৈ আকৌ যোৱাৰ পৰিৱেশটো হ'ব লাগে এই সময়ত। যাতে আমি দেখিছোঁৱেই, আপোনালোকে দেখিছে, আমি সকলোৱে গুচি যাওঁ দিল্লী বা কোনোবা আহিলে, কিন্তু ফিল্ডত আমাৰ মিটিংবিলাকত কিমান অবজাৰ্ভাৰ আছে, কিমান কি আছে, এইটো চাব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।